ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশ্ব খনিকৰৰ আৰাধনা বৈদিক মন্ত্ৰোচ্চাৰণ দেৱশিল্পীৰ বন্দনাৰে মুখৰ আকাশ বতাহ বিশ্বশিল্পী নিৰ্মাণ সৃজনৰ দেৱতা শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ বাৎসৰিক পূজা অৰ্চনাৰ দিনটোত ৰাজ্যজুৰি মহা আয়োজন প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ প্ৰতিটো কাৰ্যালয়তে উলহ মালহেৰে উদযাপন কৰা হ'ল বিশ্বকৰ্মা পূজা এয়া বামুণী মৈদামস্থিত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ ছপাশালৰ দৃশ্য সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে সম্পন্ন কৰা হ'ল বিশ্ব খনিকৰৰ পূজা অৰ্চনা বছৰটোৰ বাবে ছপাশালৰ প্ৰতিটো যন্ত্ৰপাতিৰ কুশল চালনাৰ লগতে সকলো মংগলময় হোৱাৰ কামনাৰে দেৱশিল্পীৰ চৰণত সেৱা ল'লে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা সঞ্চালক ঋষি বৰুৱাৰ লগতে পৰিয়ালৰ সকলোৱে বিশ্বকৰ্মা পূজাৰ দিনাখন আমাৰ সমূহ কৰ্মচাৰী একলগ হৈ এই পূজাভাগ অনুষ্ঠিত কৰে আৰু এই পূজাভাগ অনুষ্ঠিত কৰি সকলোৱে বছৰটোৰ বাবে আশীৰ্বাদ লয় কাৰণ ইয়াত গোটেই মেচিনাৰিজ কাম গতিকে যাতে বিশ্বকৰ্মা দেৱতাই যাতে ভালকৈ আশীৰ্বাদ দিয়ে বছৰটো ভালকৈ চলাই নিয়ে আৰু তাৰ মাজতে সকলোৱে একেলগে আমি এসাঁজ খাওঁ আমাৰ সেইটো এটা পৰম্পৰা যিহেতু তেতিয়াৰ পৰা চলি আহিছে দৈনন্দিন ব্যস্ততাৰ পৰা আঁতৰি পূজাস্থলীত একত্ৰিত হ'ল অসমীয়া প্ৰতিদিন স্বাধীন সাতসৰী নন্দিনীৰ কৰ্মচাৰীসকল বিশ্ব খনিকৰৰ আশীষ লোৱাৰ লগতে সকলোৱে একেলগে গ্ৰহণ কৰিলে তৃপ্তিৰ এসাঁজ চনৰ পৰা এই 25 চনলৈকে 25 বছৰ হ'ল 25 বছৰ ধৰি আহি আছোঁ গতিকে এটা আমাৰ মেচিন মেনৰ পৰা আৰম্ভ কৰি সকলোৰে লগত এটা খুব সুন্দৰ মানে এটা আজি সময় পাৰ কৰা হয় বিশ্বকৰ্মা পূজাৰ দিনা প্ৰত্যেকে আনন্দ উল্লাসেৰে সতে এই পূজা ভাগ পাতে আৰু সেইকাৰণে আমাৰ খুব ভাল লাগে যে আজি এটা দিন যি সবৰে বিশ্ৰাম এই পূজাখনৰ লগত বিশেষ এটা ব্যতিক্ৰম বুলি নহয় এটা গোটেই গোষ্ঠীৰ সদস্যসকলে আধ্যাত্মিক চিন্তা চেতনাৰে প্ৰভুৰ শ্ৰীচৰণত আমি সেৱা জনাওঁ সাধাৰণতে এটা অলপ ব্যতিক্ৰম হয় মানে কি যেনেধৰণে পূজাত খিচাৰি কৰা যায় আমাৰ ইয়াত সম্পূৰ্ণ নিৰামিষ ভাত আমি ব্যৱস্থা কৰোঁ সুন্দৰ ধৰণে পনীৰ দাইল চব্জি এনেধৰণৰ গোটেইখিনি যা যোগাৰ থাকিলেও আমি প্ৰতি বছৰে মুকালমুৱাৰ পৰা আমি দৈটো অলপ স্পেচিয়েলি লৈ আহোঁ আৰু খাই বহুত তৃপ্তি পায় মানুহে আৰু আমাৰ গুৱাহাটীৰ সেই অশোকৰ পৰা গল্লা আৰু দৈটো আমাৰ স্পেচিয়েল আমাৰ দুটা উৎসৱ দুভাগ পূজা সৰস্বতী পূজা আৰু বিশ্বকৰ্মা পূজা আৰু গণেশ চতুৰ্থী এই প্ৰতিদিন টাইমত কৰা হয় ঘৰত কৰা হয় আৰু সৰস্বতী পূজা প্ৰতিদিনৰ অফিচত স্বাধীন প্ৰতিদিনৰ কাৰ্যালয়ত কৰা হয় বিশ্বকৰ্মা পূজা কেন্দ্ৰীয়ভাৱে ছপাশালত কৰা হয় কিয়নো এই ছপাশালটোৰ লগত সাংবাদিক সংবাদকৰ্মী ছপাশালৰ কৰ্মী সকলো জড়িত হৈ থাকে ইফালে জুৰোডৰ প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়তো উলহ মালহেৰে পালন কৰা হ'ল বিশ্বকৰ্মা পূজা প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী মহাপ্ৰবন্ধক গৌৰৱ গোস্বামীৰ লগতে কাৰ্যালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে গ্ৰহণ কৰিলে বিশ্বকৰ্মাৰ আশীষ পুষ্পাঞ্জলি প্ৰদানৰ অন্তত খিচিৰি আৰু বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে সকলোৱে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আজি পূজাটি আমাৰ অফিচত প্ৰেছত সকলো যাতে কাম কাজ সুকলমে হয় গোটেই বছৰটোৱে জুৰি সেইভাবে কামনা কৰি আমি প্ৰত্যেক বছৰে পূজা এভাগ পাতোঁ আৰু সকলো কৰ্মচাৰী একত্ৰিত হয় আমি একেলগে ভোজ ভাত এভাগ খাওঁ আৰু খাই সকলোৱে তেওঁৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাওঁ তেনেকৈ আমাৰ যোনটো ইণ্ডাষ্ট্ৰি আছে পেপাৰে হওক বা চেনেলে হওক এইটো আমাৰ বিশ্বকৰ্মাৰ আশীৰ্বাদতে চলি আছে চ' সেইকাৰণে আমি প্ৰত্যেক বছৰে বিশ্বকৰ্মাক খুব ধুমধামকৈ পাতোঁ এইবাৰো সেনেকৈয়ে পাতিছোঁ আৰু ভগৱানৰ আগত আশীৰ্বাদ বিচাৰিছোঁ যেন আমি ভালকৈ এনেকৈ চেনেলটো চলাই লৈ যাব ৰাজ্যৰ অন্যান্য প্ৰান্তৰ অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়সমূহতো কৰা হ'ল বিশ্ব খনিকৰৰ আৰাধনা এয়া অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়ৰ দৃশ্য সকলো কৰ্মচাৰী একত্ৰিত হৈ মাংগলিক ৰীতি নীতিৰে সম্পন্ন কৰিলে বিশ্বকৰ্মা পূজা একেই পৰিৱেশ পৰিলক্ষিত হ'ল অসমীয়া প্ৰতিদিনৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়তো সকলো একত্ৰিত হৈ গ্ৰহণ কৰিলে দেৱশিল্পীৰ আশীষ
ইফালে বিশ্বকৰ্মা পূজা উপলক্ষে অসমীয়া প্ৰতিদিনৰ বঙাইগাঁও সংস্কৰণৰ কাৰ্যালয়তো পুৱাৰে পৰা দেখা গ'ল উখল মাখল পৰিৱেশ। বিশ্বকৰ্মাৰ আশীষ গ্ৰহণ কৰি একেলগে পূজাৰ আনন্দ উপভোগ কৰিলে কৰ্মচাৰীসকলে। সকলো কল কৌশলবোৰ সুকলমে চলক, ব্যক্তিগত জীৱনৰ কল কৌশলবোৰ সুকলমে চলক, গ্ৰহৰ পৰা গ্ৰহান্তৰলৈ আগবাঢ়ি যাওক বাবাৰ কৃপাত কলা কৌশলবিলাক তাৰে কামনা কৰিছোঁ। এয়া হ'ল পেপাৰখন উলিওৱাত যাতে আমাৰ কোনো অসুবিধা নহয় আৰু সেই মেচিনবিলাক পৰিচালনা কৰা কৰ্মচাৰীসকলৰ যাতে কোনো বাধা বিঘিনি নাহে, সেইটো কাৰণে আমি প্ৰত্যেক বছৰে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ আমি বিশ্বকৰ্মা পূজা ভাগ পাতোঁ। আৰু প্ৰত্যেক বছৰে ইয়াত পাতি থকা হয়। এই 26 বছৰ হ'ল, এই 26 বছৰ পতা হৈছে বিশ্বকৰ্মা পূজা। এই ভাগ পূজা মানে কাৰিকৰী দিশৰ পৰা অত্যন্ত জৰুৰী, সেইকাৰণে পতা হয় আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰে। নিৰ্মাণ, সৃজন আৰু অন্যান্য কাৰিকৰী কৰ্ম, শিল্পকৰ্মৰ সৈতে জড়িতসকলৰ বাবে পৰম আৰাধ্য দেৱতা শ্ৰী শ্ৰী বিশ্বকৰ্মা। অনাদিকালৰে পৰা পৰম্পৰা আৰু বিশ্বাসৰ আঁত ধৰি এনেদৰেই বছৰৰ এই বিশেষ দিনটোত চলি আহিছে বিশ্ব খনিকৰৰ উপাসনা। সকলোৰে আশা বিশ্ব খনিকৰৰ আশীৰ্বাদে মংগলময় কৰি তুলিব সমাজ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।